হেল্ল' ভিউৱাৰ্ছ, আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ গৈ আছোঁ এ লেটাৰ টু গড নামৰ চেপ্টাৰটোৰ পৰা কিছুমান শ্বৰ্ট কুৱেশ্যন আনচাৰ, যিবোৰ পৰীক্ষাৰ পইণ্ট অফ ভিউৰ পৰা বহুতেই ইম্পৰ্টেণ্ট হ'ব। তো লেটছ বিগিন। নম্বৰ 1 কুৱেশ্যনটো আছিল, হোৱেৰ ৱাজ দ্য হাউচ লোকেটেড। মানে ইয়াত লেন্সৰ ঘৰটোৰ কথা কোৱা হৈছে যে এইটো ক'ত অৱস্থিত। তো কেতিয়াবা আহে যে হোৱেৰ ৱাজ লেন্সছ হাউচ চিটুৱেটেড। তো আনচাৰ হ'ব লেন্সছ house was situated on the top or crest of a hill, মানে পাহাৰৰ বা পৰ্বতৰ ওপৰত আছিল। ওকে, এইটোৱে আছিল নম্বৰ 1 কুৱেশ্যন। 2 নম্বৰ কুৱেশ্যনটো আছিল, why do you think it is called the house not a house? তুমি কিয় ভাবা এইটোক মানে দা হাউচ বুলি কিয় কৈছে, এ হাউচ বুলি কিয় কোৱা নাই? তো এইটোৰ আনচাৰ হ'ব ইট ইজ দ্য হাউচ and not a house because it was the only house in the entire valley. কাৰণ সম্পূৰ্ণ ভেলিটোত মাথন এটাই ঘৰ আছিল, সেইকাৰণে এইটোক কি বুলি কোৱা হৈছে, দা হাউচ বুলি কোৱা হৈছে। ওকে, এইটো মানে সলিটিউড বা লোনলি ঘৰ আছিল। ওকে, নেক্সট কুৱেশ্যন, হোৱাই ডিড লেন্সো কিপ গেজিং এট দ্য স্কাই? তো এইটোত কোৱা হৈছে গেজিং মানে হ'ল লুকিং। হোৱাই ডিড লেন্সো কিপ লুকিং এট দ্য স্কাই? লেন্সই কিয় আকাশৰ পিনে দেখি আছে? আনচাৰ কি হ'ব, লেন্সো কেপ্ট গেজিং এট দ্য স্কাই বিকজ হি হোপফুলি উইছড ফৰ ৰেইন। তেওঁ কি বিচাৰিছিল, মানে লেন্সই আকাশৰ পিনে দেখি আছিল কাৰণ তেওঁ বৰষুণ বিচাৰিছিল। অ'কে, নেক্সট কুৱেশ্যন, হাউ ডিড লেন্সো ফিল হোৱেন ইট ষ্টাৰ্টেড ৰেইনিং? লেন্সো কেনেকুৱা অনুভৱ কৰিছিল যেতিয়া মানে প্ৰথমে বৰষুণ পৰা আৰম্ভ কৰিছিল? তো আনচাৰ কি হ'ব, লেন্সো ফেল্ট ভেৰি হেপী। লেন্সো কি বহুত আনন্দিত অনুভৱ কৰিছিল। নেক্সট কুৱেশ্যন হ'ব, হোৱাট ৱাজ দ্য ইফেক্ট অফ দ্য ৰেইন অন দ্য ক্ৰপছ? মানে এই ৰেইনৰ ফলত লেন্সৰ ক্ৰপৰ অৱস্থা মানে শস্যৰ অৱস্থা কেনেকুৱা হৈছিল? তো আনচাৰ কি হ'ব, লেন্সছ ক্ৰপছ ৱেৰ ডেষ্ট্ৰইড বিকজ অফ দ্য ৰেইন এণ্ড দ্য ষ্ট্ৰম। মানে শিলাবৃষ্টি আৰু বৃষ্টিৰ বাবে লেন্সৰ যিটো মানে শস্য আছিল, বিশেষকৈ কৰ্ণ মানে মাকৈ, এইবোৰ ধ্বংস হৈ গৈছিল, সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছিল। অ'কে, নেক্সট কুৱেশ্যন, লেন্সো হেড অনলি ওৱান হোপ, হোৱাট ৱাজ ইট? লেন্সৰ মাথন এটাই আশা আছিল, কি এইটো কি? আনচাৰ কি হ'ব, লেন্সছ অনলি হোপ ৱাজ হেল্প ফ্ৰম গড, ভগৱানৰ পৰা সহায়। অ'কে, নেক্সট কুৱেশ্যন, হু ৱাজ লেন্সো? লেন্সো কোন আছিল? তো আনচাৰ কি হ'ব, লেন্সো ৱাজ এ হাৰ্ড ৱৰ্কিং ফাৰ্মাৰ, মানে বহুত পৰিশ্ৰমী খেতিয়ক আছিল। কেতিয়াবা পিজেণ্ট বুলিও থাকে, হাৰ্ড ৱৰ্কিং পিজেণ্ট। অ'কে, নেক্সট কুৱেশ্যন, হোৱাট হেড লেন্সো বিন ডুইং থ্ৰু আউট দ্য মৰ্ণিং মানে লেন্সো গোটেই মৰ্ণিংটোত কি কৰি আছিল ৰাতিপুৱাটোত? তো আনচাৰ কি হ'ব, হি হেড বিন লুকিং এট দ্য ক্লাউডছ। তেওঁ মানে ক্লাউডৰ পিনে দেখি আছিল, মেঘৰ পিনে দেখি আছিল, ইন দ্য নৰ্থ ইষ্টৰ পিনে থ্ৰু আউট দ্য মৰ্ণিং। অ'কে, নেক্সট কুৱেশ্যন, হোৱাট ডিড লেন্সছ ফিল নিড বেডলি? লেন্সৰ মানে পথাৰই কি বিচাৰিছিল? তো আনচাৰ কি হ'ব, লেন্সছ ফিল্ডছ নিডেড হেভি ৰেইন বেডলি, মানে বহুত বেয়াভাৱে বৰষুণ বিচাৰিছিল। ঠিক আছে, নেক্সট কুৱেশ্যন, হোৱাট ৱাজ লেন্সো কল দ্য ৰেইনড্ৰপছ? লেন্সই মানে ৰেইনড্ৰপছবোৰক কি বুলি কৈছিল? তো আনচাৰ কি হ'ব, লেন্সো কলছ দ্য ৰেইনড্ৰপছ 10 cent pesos, মানে বিগ যিবোৰ ডাঙৰ ডাঙৰ ৰেইনড্ৰপ আছিল সেইবোৰক কি বুলি কৈছিল, 10 টকীয়া মুদ্ৰা। ঠিক আছে, পেজছ একচুৱেলি কাৰেঞ্চি অফ লেটিন আমেৰিকাৰ কাৰেঞ্চি হয় পেজছ। তো ডাঙৰ টপালবোৰক, ৰেইনৰ ডাঙৰ টপালবোৰক কি বুলি কৈছিল, 10 cent, এণ্ড দ্য স্মল ৰেইনড্ৰপছ 5 cent pesos, আৰু সৰু সৰু ৰেইনৰ টপালবোৰক কি বুলি কৈছিল, 5 cent বুলি কৈছিল। নেক্সট আছিল যে হাউ ডিড লেন্সছ ফিল্ডছ লুক আফটাৰ দ্য হিল হেড ৰেইনড? মানে শিলাবৃষ্টিৰ পিছত লেন্সৰ যিটো পথাৰ আছিল এইটোৰ অৱস্থা কেনেকুৱা হৈছিল? তো আনচাৰ কি হ'ব, লেন্সছ ফিল্ড লুকড এজ ইফ কভাৰ্ড উইথ সল্ট, মানে এনেকুৱা যেন লাগিছিল এইটো কিহেৰে ভৰ্তি হৈ আছে, লৱণেৰে ভৰ্তি হৈ আছে, মানে বগা হৈ আছিল। নেক্সট, হোৱাট ৱাজ দ্য ইফেক্ট অফ দ্য হেল ষ্ট্ৰম অন টাইল ভেলী বা ইণ্টায়াৰ ভেলী আছিল একচুৱেলি, যে ইণ্টায়াৰ ভেলীত সম্পূৰ্ণ ভেলীটোত শিলাবৃষ্টিৰ কাৰণে কি হৈছিল, ন' ক্ৰপ অৰ
ভেজিটেশ্যন ৱাজ লেফট ইন দ্য এণ্টায়াৰ ভেলি মানে কোনো শস্যই নাছিল নেক্সট সকলো ধ্বংস হৈ গৈছিল নেক্সট আছিল হু ডিড লেন্সো ৰাইট এ লেটাৰ টু লেন্সো কালৈ লেটাৰ লিখিছিল তো আনচাৰ কি হ'ব লেন্সো ৰোট এ লেটাৰ টু গড লেন্সো ভগৱানলৈ এটা লেটাৰ লিখিছিল হাউ মাছ মানি ডিড লেন্সো ডিমাণ্ড ফ্ৰম গড বা আৰু এটা কুৱেশ্যন দিয়া আছে ইয়াত হোৱাই ডিড লেন্সো ৰাইট এ লেটাৰ টু গড লেন্সো কিয় ভগৱানলৈ চিঠি লিখিছিল বা কিমান টকা বিচাৰিছিল তো আনচাৰ কি হ'ব ইন হিজ লেটাৰ তেওঁৰ লেটাৰত লেন্সো ডিমাণ্ডেড 100 পেজেছ ফ্ৰম গড 100 পেজেছ বিচাৰিছিল নেক্সট হাউ মাছ মানি ডিড লেন্সো ৰিচিভ ফ্ৰম গড লেন্সোই মানে ভগৱানৰ পৰা কিমান টকা ৰিচিভ কৰিছিল তো আনচাৰ কি হ'ব লেন্সো ৰিচিভড অনলি 70 পেজেছ ফ্ৰম গড ভগৱানৰ পৰা 70 পেজেছ পাইছিল নেক্সট হু চেণ্ড দ্য মানি টু লেন্সো লেন্সোলৈ কোনে টকাটো পঠাইছিল তো আনচাৰ কি হ'ব দ্য পোষ্ট মাষ্টাৰ চেণ্ড মানি টু লেন্সো পোষ্ট মাষ্টাৰজনে ঠিক আছে নেক্সট কুৱেশ্যন হোৱাই ডিড দ্য পোষ্ট মাষ্টাৰ ডিচাইড টু আনচাৰ লেন্সোছ লেটাৰ টু গড এই লেন্সোৰ লেটাৰ যিটো ভগৱানক দিছিল এইটোৰ আনচাৰটো মানে পোষ্ট মাষ্টাৰজনে কিয় দিব বিচাৰিছিল তো আনচাৰ কি হ'ব বাই ডুইং চ' হি ৱান্টেড টু প্ৰটেক্ট লেন্সোছ ফেথ ইন গড লেন্সৰ যে ভগৱানৰ ওপৰত বিশ্বাস আছে এইটো বিশ্বাস যাতে ভাঙি নাযায় তাৰ বাবে তেওঁ মানে ৰিপ্লাই কৰি 70 পেজেছ দিছিল তেওঁৰ মানে চেলাৰীৰো এটা পাৰ্ট দিছিল পোষ্ট মাষ্টাৰজনে আৰু এমপ্লয়ৰ পৰা বা বেলেগ তেওঁৰ ফ্ৰেণ্ডছৰ পৰা লৈ দিছিল ঠিক আছে নেক্সট কুৱেশ্যন হাউ ডিড লেন্সো ফিল হোৱেন হি কাউণ্টেড দ্য মানি ইন দ্য এনভেলপ লেন্সোই কেনেকুৱা অনুভৱ কৰিছিল যেতিয়া মানে এনভেলপত থকা টকাটো গণি আছিল কাউণ্ট কৰি আছিল তো কি হ'ব হি গট এংগ্ৰি আফটাৰ কাউণ্টিং দ্য মানি ইন দ্য এনভেলপ মানে লেন্সোই বহুত খং কৰিছিল অ'কে হু ডাজ লেন্সো ব্লেম ফৰ দ্য লছ অফ 30 পেজেছ ইন দ্য এনভেলপ মানে লেন্সোই কাক ব্লেম কৰিছিল যে ইয়াত 30 পেজেছ যে নাই এইটোৰ বাবে লেন্সোই কাক মানে ব্লেম কৰিছিল তো আনচাৰ কি হ'ব হি ব্লেমছ মানে লেন্সো ব্লেমছ দোষাৰোপ কৰিছিল কাক দোষাৰোপ কৰিছিল লেন্সো ব্লেমছ দ্য পোষ্ট অফিচ এমপ্লয়িজ ফৰ হিজ লছ পোষ্ট অফিচ এমপ্লয়িজবোৰক মানে দোষাৰোপ কৰিছিল তেওঁ ভাবিছিল যে পোষ্ট অফিচৰ এমপ্লয়িবোৰে লৈছে কিন্তু এইটোতো পোষ্ট মাষ্টাৰেই মানে বুদ্ধিটো কৰি তেওঁক টকাটো দিছিল এইটোৱে তেওঁতো নাজানে নেক্সট আছিল হোৱাট ডাজ লেন্সো কল দ্য পোষ্ট অফিচ এমপ্লয়িজ পোষ্ট অফিচৰ যিবোৰ কৰ্মচাৰী আছে সেইবোৰক কি বুলি কৈছিল লেন্সোই নেক্সট আছে এইটোৰ অথবা এটা কুৱেশ্যন আছে অৰ হাউ ডিড লেন্সো ডিছক্ৰাইব দ্য পোষ্ট অফিচ এমপ্লয়িজ পোষ্ট অফিচ এমপ্লয়িবোৰক লেন্সোই মানে কেনেকৈ ডিছক্ৰাইব কৰিছিল আনচাৰ কি হ'ব লেন্সো কলছ দেম এ বাঞ্চ অফ ক্ৰুক্স লেন্সোই তেওঁলোকক মানে ঠগৰ দল বুলি কৈছিল তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত বাই